Hello everyone, welcome to the session. তিনটা টপিক লৈ আহিছো বহুত বেছি টপিক নাই না ইম্পৰ্টেন্ট টপিক হয় তিনটাও ঠিক আছে ফাৰ্স্ট টপিক যদি আমি চাব যাওঁ চিউ ফ্ৰান চাইন অন দ্য গ্লোবেল প্লেটফৰ্ম ওকে চিউ ফ্ৰান তিবা ভাষাৰ পূৰ্ণ দৈৰ্ঘ্য ছবি মানে ফুল মুভি হয় চিউ ফ্ৰান মই দেখিবলৈ চিউ ফ্ৰান ইজ ৰিলেটেড টু হোৱাট মুভি কি মুভি টিৱা লেংগুৱেজৰ মুভি হয় টিৱা ওকে টিৱা এটা মংগোলিয়ত গ্ৰুপ হয় ঠিক আছে এক নতুন যুগৰ পোৱা মেইনটো কি হয় এটা নতুন যুগৰ পোৱা ই টিৱা সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্য তুলি ধৰি আৰু থলুৱা ভাষাসমূহৰ প্ৰসাৰ ঘটাই অসমৰ আঞ্চলিক চলচ্চিত্ৰৰ বাবে এক উল্লেখনীয় অগ্ৰগতি খোজাইছে মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট ফিল্মছৰ কাৰণে ইম্পৰ্টেণ্ট চাই ল'বা এইখন কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ বোৰ্ড CBFC চেন্ট্ৰেল বোৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যনৰ দ্বাৰা প্ৰমাণপত্ৰ লাভ কৰা দ্বিতীয়খন টিৱা ভাষাৰ পূৰ্ণদৈৰ্ঘ্য ছবি দ্বিতীয়খন ছবি হয় টিৱা লেংগুৱেজৰ অলৰেডি এখন টিৱা লেংগুৱেজৰ মুভি হৈ গৈছে বনোৱা ঠিক আছে ইম্পৰ্টেণ্ট যদি আমি চাব যাওঁ চলচ্চিত্ৰখন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা সুমীৰ দেউৰীয়ে পৰিচালনা কৰিছে সুমীৰ দেউৰীয়ে সালমা চলচ্চিত্ৰখনো পৰিচালনা কৰিছিল মনত ৰাখিবা যিখন উল্লেখযোগ্যভাৱে CBFC প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমখন টিৱা ভাষাৰ চলচ্চিত্ৰ আছিল মই ক'লো নহয় তেখেতে দুখনকে টিৱা লেংগুৱেজৰ মুভি ডিৰেক্ট কৰিলে বনালে প্ৰথমখন আছিলে তোমাৰ কি চলমা ঠিক আছে চলমা ক্লিয়াৰ সেইখন তোমাৰ প্ৰথম আছিলে সেকেন্ডখন কি হয় তোমাৰ যেখন আমি মাত্ৰ চালো কি নাম চিউ ফ্ৰান ওকে বাকি জিওগ্ৰাফিকেল সেটিংছৰ ওপৰত দিয়া আছে ওয়েষ্ট কাৰ্বি আংলঙৰ ওপৰত দিয়া আছে কাহিনীটো পশ্চিম কাৰ্বি আংলঙৰ পাহাৰৰ পটভূমিৰ গড় লৈ উঠিছে কাহিনীটো তোমাৰ প্ৰেম আৰু হেৰুৱা অনুভূতিৰ ওপৰত দিয়া আছে সহনশীলতাৰ ওপৰত দিয়া আছে আৰু পৰিচয় আৰু আশাৰ ওপৰত মেইন হল থিমটো ঠিক আছে ওকে সো দ্যাটস অল ইম্পৰ্টেন্ট প্ৰাগ চিনে এৱাৰ্ড পাইছে শ্ৰেষ্ঠ চলচ্চিত্ৰ অসমীয়াৰ বাহিৰে এছামিজ কেটেগৰীত নহয় ওকে আন্তৰ্জাতিক স্বীকৃতি সবজত কেৰালাত অনুষ্ঠিত ইন্টাৰনেশ্যনেল ফোক ফিল্ম ফেষ্টিভেল 2026 শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ yes this is very important বাবা ফোক ফিল্মৰ ওপৰত পাইছে এখন এমসিকিউজ দিয়া আছে কৰিবা এইটো সেকশনে বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে মিছ নকৰিবা এই সেকশনটো ওকে সো এমসিকিউজ ইজ ইম্পৰ্টেন্ট তো এমসিকিউজ কিনি চাবা ক্লিয়াৰ Assam new OTT platform বহুত দিনৰ পৰা ভাবিছিল কেতিয়া আহিব CM হিমন্ত বিশ্ব শৰ্মাৰ আন্ডাৰত এটা নতুন OTT প্লেটফৰ্ম আহিলে OTT means যদি আমি চাব যাওঁ ইয়াত যেনেকৈ Netflix আছে Amazon আছে Z5 আছে ওকে তো ঠিক তেনেকৈ আমি আমাৰ অসমৰ কাৰণে এটা সেপাৰেট OTT আহিব যত আমি অসমীয়া মুভিসমূহ চাব পাৰিম অসমৰ আৰ্ট এণ্ড কালচাৰৰ ডকুমেণ্টাৰীসমূহ আমি চাব পাৰিম ঠিক আছে যত পেইড ভাৰ্চন হ'ব ওকে বুজি পালা না যেনেকৈ Z5 Amazon Prime যেনেকৈ আছে Netflix যেনেকুৱা হয় ওকে অসম চৰকাৰ ইনিচিয়েটিভ প্ৰাইভেট নহয় মই দেখিবা এইটো খুদিব পাৰে এটা অসম চৰকাৰৰ ইনিচিয়েটিভ হয় অসম চৰকাৰে অসমীয়া চলচ্চিত্ৰ লোক সংগীত তথ্যচিত্ৰ সাহিত্য আৰু সংস্কৃতি ঐতিহ্যৰ প্ৰচাৰৰ বাবে এটা ৰাজ্যিক মালিকাধীন ওভাৰ দ্য টপ অতিথিৰ ফুল ফৰ্মটো কি হয় ওভাৰ দ্য টপ প্লেটফৰ্ম অসম অতিথি মুকলি কৰাৰ কথা ঘোষণা কৰিছে ওকে অসম অতিথি মেইনলি অসমৰ চহকী কলা আৰু সংস্কৃতি পৰম্পৰাৰ বাবে নিৰ্দিষ্ট ডিজিটেল স্থান প্ৰদান কৰিছে ৰাজ্যখনৰ স্বকীয় পৰিচয় সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ লগতে ঠিক আছে লগতে আঞ্চলিক সৃজনশীল অৰ্থনৈতিক শক্তিশালী বৃদ্ধি কৰিব ঠিক আছে ওকে মেইনলি তোমাৰ অসমীয়া চলচ্চিত্ৰ লোকগীত লোকসংগীত দিছ ইজ ইম্পৰ্টেন্ট লাগে প্ৰিজাৰ্ভেশ্যন লাগে হয় না অতিথিত লাগে এইবিলাক তেতিয়া চাব পাৰে ন এতিয়া ক'ত কেনেকৈ কি আছে আমি ক'ব নোৱাৰো এটা অতিথি থাকিলে মানুহে চাব তথ্যচিত্ৰ ইম্পৰ্টেন্ট হয় ডকুমেণ্টাৰী সাহিত্যক কৃতি সাংস্কৃতিক কাৰ্যসূচী আৰু অন্যান্য আঞ্চলিক সমল ষ্ট্ৰীম প্ৰচাৰ কৰা হ'ব ই জলিউডক অসমীয়া চলচ্চিত্ৰ উদ্যোগ অধিক বহল ডিজিটেল দৰ্শক প্ৰদান কৰিব আৰু স্থানীয় চলচ্চিত্ৰ নিৰ্মাতা সংগীতজ্ঞ লেখক তথা শিল্পীসকলক সমৰ্থন আগবঢ়াব বুলি আশা কৰা গৈছে দিস ইজ দ্য এমসিকিউজ কৰিবা এমসিকিউজ মই বাৰবাৰ কওঁ যে মোৰ এমসিকিউজ কেইটা ইম্পৰ্টেন্ট হয় বাকি মই নাজানো এমসিকিউজ খিনি কৰিবা তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা ওকে নেক্সট
ইম্পৰ্টেণ্ট টপিক যদি আমি চাব যাওঁ, ইম্পৰ্টেণ্ট টপিক, অ'কে। নেক্সট ইম্পৰ্টেণ্ট টপিক, Assamese engineer contribute to India's first private rocket success. Okay. Skyroot Aerospace successfully launched Vikram 1, making history as the first Indian private company to place a rocket into orbit. So, India prothom enuka eta private space hoy, thik ase, technology june tumar ki korise, satellite ok pathaise. First private, iman jane ISRO kori asel no, private company hoy, tene rocket ok কৰলৈকে পঠাইছে, অৰবিটৰলৈকে, অৰবিট, যেনেকৈ অৰবিট থাকে ন, জিঅ' ষ্টেচনাৰী অৰবিট থাকে, জিঅ' চিনক্ৰনাছ অৰবিট থাকে, পোলাৰ অৰবিট থাকে, ছান চিনক্ৰনাছ অৰবিট থাকে, ঠিক আছে। এমং দ্য কি কণ্ট্ৰিবিউটৰ ৱাজ, এজন অসমীয়া আছিলে, আছামিজ এৰোস্পেচ ইঞ্জিনিয়াৰ বেদ প্ৰকাশ, হু চাৰ্ভ এজ দ্য গাইডেন্স, নেভিগেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰ ফৰ দ্য মিছন। এইখিনি মনত ৰাখিবা, তেখেতে কি কাম কৰিছিলে, সেইটো ইম্পৰ্টেণ্ট। হিষ্টৰিক এচিভমেণ্টটো হৈছে স্কাইৰুট এৰোস্পেচ, এইটো মনত ৰাখিবা দেই, অসমৰ প্ৰাইভেট মানে ইণ্ডিয়াৰ প্ৰাইভেট তোমাৰ স্পেচৰ ওপৰত যোনে কাম কৰিছে, ঠিক আছে। কক্ষপথলৈ সফলতাৰে ৰকেট উৎক্ষেপণ প্ৰথমটো ব্যক্তিগত ভাৰতীয় প্ৰতিষ্ঠান, ফাৰ্ষ্ট ইণ্ডিয়ান ইনষ্টিটিউচন হয়, ব্যক্তিগত প্ৰতিষ্ঠান হয়, যোনে তোমাৰ স্পেচৰ ক্ষেত্ৰত কাম কৰিছে, বিক্ৰম 1, ঠিক আছে। যেনেকে ইছৰো হয়, ঠিক তেনেকে তোমাৰ স্কাইৰুট এৰোস্পেচ, যেনেকে তোমাৰ ইলন মাস্কৰ আছে নাই, ব্যক্তিগত, এনেকুৱা ধৰণৰ। ইলন মাস্কৰ নামটো ক'বাচোন, কোম্পানীটোৰ নাম কি হয়, স্পেচৰ ওপৰত কাম কৰা। বাকী অলৰেডি মই ক'লো কি কৰিছে কি কৰে। বিক্ৰম 1 ৰকেটৰ কথা যদি আমি চাব যাওঁ, যানখনৰ আকাৰ 22 মিটাৰ ওখ আৰু 7 মহলীয়া অট্টালিকাৰ সমান, মাল্টি ষ্টৰেজ অৰবিটেল লঞ্চ ভেহিকেল, ঠিক আছে, অ'কে। অৰবিটেল লঞ্চ ভেহিকেল হয়, মানে অৰবিটলৈকে যাব ন। ষ্ট্ৰাকচাৰ যদি আমি চাব যাওঁ, অল কাৰ্বন কম্পজিট বডি হয়। কনফিগাৰেশ্যন যদি আমি 3 ষ্টেজ সলিড প্ৰপেলেট চিষ্টেম হয়। লিকুইড ফুয়েল অৰবিটেল এডজাষ্টমেণ্ট মডেল, এইটো মনত ৰাখিবা। প্লেলোড কেপাচিটি কিমান হয়, 350 পৰা 450, মানে ইমান কিলোগ্ৰাম কেৰি কৰিব পাৰে, ঠিক আছে। 6টা ছেটেলাইট পঠাব অৰবিটত, ৰকেটখনহে গৈছে, ৰকেটৰ ভিতৰত কি থাকে, ছেটেলাইট থাকে ন, ৰকেটৰ ভিতৰত কি থাকিব, ছেটেলাইট। তো 6টা কি পঠাব, ছেটেলাইট পঠাব, অ'কে। এইখিনি আছে, বিশেষ তেনেকে নাই, মই আকৌ নেক্সট তোমালোকৰ ছেশ্যন লৈ আহিম ফ্ৰাইডে, ঠিক আছে। তো এইকেইদিন তেনেকে নিউজত আমাৰ অসম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট এইখিনি আছে বুলি মই ভাবিছোঁ, অ'কে। MCQs খিনি কৰিবা, অ'কে। থেংক ইউ ছ' মাছ।